এমনি ডাক নাম ৰাজু, ভাল নাম ৰফিকুল ইছলাম। মোৰ আদাবাৰী জিপিতে ঘৰ। আমি আজি ইয়াত গোট খোৱাৰ উদ্দেশ্যটো হ'ল যে যিহেতু বৰ্তমান বানপানী হৈ আছে, আমাৰ ধুবুৰী সমষ্টিত 15টা পঞ্চায়ত আছে। আমি শুনামতে 15টা পঞ্চায়তৰ 14টা পঞ্চায়ততে মানে চৰকাৰী ৰিলিফৰ ব্যৱস্থা হৈছে, কিন্তু আমাৰ ইয়াত মানে কালি মই নাট মণ্ডলৰ পৰা শুনামতে, আবুল মণ্ডলৰ পৰা শুনামতে আমাৰ ছেক্ৰেটাৰী জিপি ছেক্ৰেটাৰীৰ গাফিলতিত আমাৰ আদাবাৰী জিপিত ৰিলিফৰ পৰা বঞ্চিত হৈছে। এই দুখীয়া মানুহবিলাকৰ মানে ৰিলিফৰ পৰা বঞ্চিত হৈছে। সেইকাৰণে তেখেতে মানে যিটো ৰিপৰ্ট দিব লাগে সেই ৰিপৰ্টটো তেখেতে দিয়া নাই। ছেক্ৰেটাৰী ৰিয়েজুল হক। আমাৰ গাঁৱৰ পপুলেশ্যনটো একচুৱেলি মই নাজানো, কিন্তু ইয়াত প্ৰায় 20 গাঁৱতো নহয়, আদাবাৰী জিপিৰ আর কি জিপিৰ পপুলেশ্যনটো আমি নাজানো আর কি। বহুত মানে এনে ভোটাৰ 18-20 হাজাৰমান ভোটাৰ আছে। এতিয়া 6-7খন গাঁও আমাৰ পানীৰ কলবত আছে, এতিয়াও পানীত ডুবি আছে। মই ইয়াৰ দ্বাৰা মই আহ্বান জনাওঁ আমাৰ চৰকাৰক, যাতে আমাৰ এই দুখীয়া মানুহক চৰকাৰী ৰিলিফৰ পৰা যাতে বঞ্চিত নাথাকে, তাৰ কাৰণে আমি আপোনাৰ যোগেদি নাই, এতিয়ালৈকে আমি ৰিলিফ পোৱা নাই। আৰু লগতে আমাৰ এই ছেক্ৰেটাৰী যে গাফিলতি, তাৰ যাতে বিহিত ব্যৱস্থা চৰকাৰে লয়, এইকাৰণে আমি আহ্বান জনাইছোঁ। মই ছেক্ৰেটাৰীক পৰহি ফোন কৰিছিলোঁ, তেখেতে কৈছে মই এইটো নাট মণ্ডলে মানে এতিয়াৰ জমা দিব, কিন্তু কালি মই নাট মণ্ডলৰ পৰা কৰিলোঁ যে মানে এইটো ছেক্ৰেটাৰীয়ে দিব লাগে একচুৱেলি। আমি তাৰপিছত চাৰ্কেল অফিচত বেলেগৰ দ্বাৰা আমি চাৰ্কেল অফিচৰকো ফোন কৰিছিলোঁ। চাৰ্কেল অফিচাৰে কৈছিল যে ছেক্ৰেটাৰীয়ে আৰু নাট মণ্ডলে কোনো ৰিপৰ্ট জমা দিয়া নাই।